নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আগন্তুক এডিআৰ পৰীক্ষা সম্পৰ্কত কিছু কথা আলোচনা কৰিব খুজিছোঁ। বিশেষকৈ পৰীক্ষাৰ্থীসকলৰ বাবে চৰকাৰে কি নিয়মাৱলী বান্ধি দিছে, তাৰ লগতে এইবাৰ পৰীক্ষাত যদি নকল কৰে তেতিয়াহ'লে পৰীক্ষাৰ্থীসকলে ডাঙৰ মূল্য ভৰিব লাগিব। সেই সম্পৰ্কতো সম্পূৰ্ণ তথ্য আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে পাব। আৰু এডিআৰ পৰীক্ষাৰ সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে সেই সম্পৰ্কতো আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তৃতাৰ পৰা গম পাব। এডিআৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীক উদ্দেশ্যে কিছু নিয়মাৱলী ইতিমধ্যে চৰকাৰে নিৰ্ধাৰণ কৰি দিছে। নিয়মাৱলীসমূহ আপোনালোকে চাই লওক, যিহেতু এই নিয়মাৱলীসমূহ যদি নাজানে সময়ত আপোনালোক বিপদত পৰিব পাৰে। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব অভিভাৱক। দ্বিতীয়তে, প্ৰাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ কেৱল এডমিট কাৰ্ডহে নিব পাৰিব। পৰীক্ষা কেন্দ্ৰলৈ ক'লা কলম, পেন্সিল, স্কেল লগত নিব পাৰিব। পৰিচয় পত্ৰ, ATM, ড্ৰাইভিং লাইচেন্স আৰু ন্যূনতম নগদ ধন নিব পাৰিব। মোবাইল ফোন, যিকোনো ধৰণৰ ইলেক্ট্ৰনিক সঁজুলি নিব নোৱাৰিব। স্মাৰ্ট ঘড়ী, স্বাস্থ্য বেণ্ড, ইলেক্ট্ৰনিক পেন, স্কেনাৰ, এয়াৰফোন নিব নোৱাৰিব। কেলকুলেটৰ, পেন ড্ৰাইভ, কাগজৰ টুকুৰা নিব নোৱাৰিব। এইবাৰ পৰীক্ষাত ভুল উত্তৰৰ বাবে ঋণাত্মক নম্বৰ আছে। OMR চিহ্নিত কৰাৰ সময়ত প্ৰাৰ্থীসকল সাৱধান হ'বলৈ পৰামৰ্শ দিয়া হৈছে। পৰীক্ষাৰ নীতি উলংঘা কৰিলে 3 বছৰলৈ জেল, জৰিমনাৰ সন্মুখীন হ'ব। এইখিনি হ'ল নিয়মাৱলী। ইয়াৰ উপৰিও পৰীক্ষাত যদি নকল কৰা হয় তেতিয়াহ'লে যদি প্ৰাৰ্থীজন ধৰা পৰে তেতিয়াহ'লে তেওঁ কেনেকুৱা ধৰণৰ শাস্তিৰ সন্মুখীন হ'ব। লগতে এই পৰীক্ষাটো ভালকৈ হৈ যাবৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ সমূহ ৰাইজক আহ্বান জনাইছে। সেই সম্পৰ্কত তেখেতৰ যি বক্তব্য সেই বক্তব্য আপোনালোকে শুনকচোন। 15 ছেপ্টেম্বৰত আমাৰ প্ৰথমটো ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা আৰম্ভ হ'ব। 11 লাখ প্ৰাৰ্থী। পৰীক্ষা পতা সহজ নহয়। যোৱাবাৰ প্ৰাৰ্থী কম আছিল কাৰণে চেণ্টাৰ কম আছিল। এইবাৰ চেণ্টাৰো বহুত, প্ৰত্যাহ্বানো বহুত। কালিৰ পৰা আমি প্ৰস্তুতি কৰিম যাতে পৰীক্ষা সুন্দৰ কৰি হয় আৰু পৰীক্ষা আমি যাতে সফলতাৰে পাৰ কৰিব পাৰোঁ। পৰীক্ষাত নকল কৰা বা পৰীক্ষাত নিয়মৰ বাহিৰত গৈ যিসকলে কপি কৰে, নকল কৰে, তেওঁলোকৰ বিৰুদ্ধে আমাৰ চৰকাৰে এখন বিধানসভাত আইন প্ৰণয়ন কৰিছে। ইয়াৰ ফলত পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ ঘৰুৱা সম্পত্তিসমূহো চৰকাৰে অধিগ্ৰহণ কৰাৰ এক ডাঙৰ ক্লজ এই আইনকেইখনত আছে। 2 এদিনৰ ভিতৰতে আমি এই আইনখনৰ বিষয়েও বহুল প্ৰচাৰ কৰিম। মই আশা কৰিম মেধাৰ ভিত্তিত নিযুক্তি। বহুতে কয় মোৰ মেৰিট আছে কাৰণে মই চাকৰি পালোঁ। বহুত এতিয়া ফেশ্বনো এটা আছে যে আমি বিজেপিক কিয় ভোট দিব লাগে, আমিতো মেৰিট আছে কাৰণে চাকৰি পালোঁ। মই এটাই কথা ক'ম, মেৰিট আৰু মেৰিটৰ ভিত্তিত পৰীক্ষা পাতা এই পংকিলতাৰে ভৰা সমাজত ইমান সহজ নহয়। এক প্ৰকাৰ অহা কালি পৰহিৰ পৰা আমাৰ অফিচাৰসকলে ৰাতিয়ে দিনে কাম কৰিব লাগিব যাতে 15 ছেপ্টেম্বৰৰ পৰীক্ষা নিকা হয়। কিন্তু মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীসকলে যদি বিচাৰে পৰীক্ষা নিকা হ'ব নালাগে, মোৰ মানুহে চাকৰি পাওক, তেতিয়াহ'লে সকলো কথা সহজ। 70ৰ বিপৰীতে গৈ আমি কাম কৰিছোঁ। পৰীক্ষা নিকা হওক, আমাৰ মানুহে পাওক নাপাওক, মেধাৰ ভিত্তিত চাকৰি হওক। এই সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰা এটা অতি কঠিন কাম। 15 ছেপ্টেম্বৰত আমি আকৌ এটা শিক্ষাৰ্থীসকলেও পৰীক্ষা দিব, চৰকাৰেও এটা কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব। মই আপোনালোকৰ সহায় সহযোগিতা বিচাৰিম। আমি কেইবাটাও টেলিফোন নম্বৰ দিম। কোনোবাই যদি ক'ৰবাত কিবা এই ধৰণৰ বেআইনী ঘটনাৰ সুযোগ পায়, নকল কৰাৰ ঘটনাৰ খবৰ পায়, কিবা নকৰিবলগীয়া কাম কৰিব এনেকুৱা আগতীয়া খবৰ পায়, আপোনালোকে যাতে আমাক জনাব পাৰে।
15 ছেপ্টেম্বৰৰ পৰীক্ষাটো চৰকাৰে নহয় অসমবাসীয়ে লগ লাগি আমি সুন্দৰ কৰি পালন কৰিব লাগিব।